আপুনি বা মই আজি যেতিয়া নিজে জুখি চাম, আমি যেতিয়া শাসকীয় পক্ষৰ কথাবোৰ শুনিম, আমি নিজে উপলব্ধি কৰিম আমি কিমান বেছি নাগৰিক নে আমি কিমান বেছি ভোটাৰ। এই যে মই PhD কৰি আছো কথাটো জনাৰ লগে লগে মুণ্ডাই কৈ দিছে PhD কৰা মানুহকো অমুক দিছে নহয়, লগে লগে মই নাগৰিকৰ পৰা ভোটাৰ হৈছো। মানে মোৰ এটা তেওঁৰ প্ৰতি দায়িত্ব বাঢ়িছে নহয়। এতিয়া মই যদি পইচাখিনি লৈছো, মইতো নকব নোৱাৰো মই পইচাখিনি নলওঁ, কাৰণ মোৰো প্ৰয়োজন আছে, আৰ্থিক অৱস্থা মোৰ ইমানো ভাল নহয়, মই লৈছো, গতিকে মই তেওঁক কিবা এটা বিনিময়ত দিব পাৰো। এই যে আমি জোনবিল মেলা পাতিছিলো, বিনিময় প্ৰথা কৰিছিলো, এই বিনিময় প্ৰথা কৰি কৰি জাতিটোক এই পৰ্যায়লৈ লৈ যোৱাটোহে বেয়া হৈছে। তাৰ পাছতো মই কিন্তু লগত এটা বাক্য কৈ থম, অৰুণোদয় আঁচনিৰ আমি বিৰোধিতা মুঠেও কৰা নাই, হিতাধিকাৰীৰ বিৰোধিতা আমি মুঠেও কৰা নাই। আমি কৈছো অসমৰ প্ৰত্যেকখন ঘৰ 1250 টকা নহয় 12 লাখ টকা উপাৰ্জন কৰিব পৰা হ'ব লাগিব। আৰু সেই কাম কেতিয়া হ'ব, যেতিয়া আপুনি কোৱাৰ দৰে কেৱল নিৰ্বাচনৰ সময়ত আমাক মনত নেপেলাই নাগৰিক হিচাপে আমাক মৰম কৰিব। তাৰ সলনি যদি ভাবে যে PhD কৰা ল'ৰা অমুক দিছো ভোট দিব, অমুক পঢ়ি থকা ল'ৰা অমুক দিছো ভোট দিছো, নহলে যদি এই গোটেই কথাটো জেএনইউ নিচিনা শিক্ষানুষ্ঠানত নিদিলেই হয়। আটাইতকৈ লেফটিষ্ট মানুহ জেএনইউত আছে, মানে জেএনইউক আঁতৰাই দিব লাগে নেকি এতিয়া ভাৰতৰ পৰা? মানে লেফটিষ্ট হোৱাটো ভুল নেকি? নাই নাই, লেফটিষ্ট হোৱাটো ভুল। তেতিয়াহ'লে আপোনালোকে ডক্টৰ ৰনোজ পেগুক কেনেকে শিক্ষামন্ত্ৰী পাতিছে ন? বুজা নাই। ডক্টৰ ৰনোজ পেগু অসম চৰকাৰৰ কেনেকে শিক্ষামন্ত্ৰী যদি লেফটিষ্ট হোৱাটো ভুল? ডক্টৰ ৰনোজ পেগুটো এগৰাকী কট্টৰ লেফটিষ্ট মানুহ। ভুৱন পেগু কেনেকে এগৰাকী আপোনালোকৰ মন্ত্ৰী? ভুৱন পেগুটো কটন কলেজৰ কট্টৰ লেফটিষ্ট মানুহ। নাই লেফটিষ্ট হলেই যদি আপুনি আঁতৰাই দিয়ে, মই নিজেও লেফটিষ্ট নহয়, কিন্তু লেফটিষ্ট মানুহক কিয় আপোনালোকে ঘৃণা কৰে? চৰকাৰে শিক্ষাৰ্থীক পইচা দিয়া নাই, শিক্ষাৰ্থীও গৱেষণা কৰি আছে। শিক্ষাৰ্থীয়ে গৱেষণা কৰাৰ কাৰণে চৰকাৰে কিন্তু বিনামূলীয়াকে এডমিশন লোৱাৰ কাৰণে পইচা দিয়া নাই, শিক্ষাৰ্থী এজনীকে ঠিকেই গৱেষণা কৰি আছে। আৰু তাতকে ডাঙৰ কথাটো হ'ল জেএনইউ লেফটিষ্ট কিয় পইচা দিব লাগে, এই ধৰণৰ কি প্ৰশ্ন? মানে ভুৱন পেগু কটনত যেতিয়া আছিল, কটনৰ ভুৱন পেগুৱে যেতিয়া হিমন্ত বিশ্ব শৰ্মাক পৰাজিত কৰিছিল, তেতিয়া ভুৱন পেগু এগৰাকী লেফটিষ্ট মানুহ। সেই লেফটিষ্ট মানুহজন আপোনালোকৰ বিধায়ক হয় নহয়? চৰকাৰে স্কলাৰশ্বিপ কিবা হেৰি কৰিছে, এজান কৰিছে নেকি? ভোট বিচৰাই নাই, স্কলাৰশ্বিপ দিছে যাতে স্কলাৰশ্বিপৰ কাৰণে বেলেগকে পৰীক্ষা হয় কমি যাওক আৰু চৰকাৰে দায়িত্ব লওক। জেআৰএফ টো মই ফেচবুকত কন্টেন্ট লিখি পোৱা নাই নহয়, মইতো পৰীক্ষা দি পাইছো, সেইটো আইটি চেলৰ কাম নহয় নহয়। গতিকে আপুনি সেই কামটোক অসন্মান নকৰিব, সেই কামটোক অসন্মান নকৰিব। জেআৰএফ পঢ়ি অসমৰ বহু মানুহে PhD কৰি আছে, আৰু সেই কামটো ফেচবুকত কন্টেন্ট লিখাতকে টান কাম। গতিকে সেই কামটোক আপোনালোকে অসন্মান নকৰিব। আৰু তাতকৈ ডাঙৰ কথাটো হৈছে অসমৰ শিক্ষামন্ত্ৰীজন নিজৰ ছাত্ৰাৱস্থাত কট্টৰ লেফটিষ্ট আছিল। ভুৱন পেগু ডাঙৰীয়া কট্টৰ লেফটিষ্ট আছিল কটন কলেজত। লেফটিষ্ট মানুহক অমুক নিদিও বুলি কৈ দিয়াৰ লগে লগে তেওঁলোকক অসন্মান কৰা হোৱা নাই নেকি? লেফটিষ্ট হ'ল বুলি তেওঁলোকৰ আদৰ্শটোক আপোনালোকে বিৰোধ কৰক, ময়ো লেফটিষ্ট নহয়, ময়ো বিৰোধ কৰো, কিন্তু সেই বুলি এই মানুহখিনি অমুক, এই মানুহখিনিক কিয় স্কলাৰশ্বিপ দিম, এই মানুহখিনিক জেএনইউ কিয় দিম, এই প্ৰশ্নটো দিব লাগিব নেকি? চৰকাৰে ভোট বিচৰাই নাই, ঠিক আছে, চৰকাৰে এইটো কথা কোৱাই নাই। চৰকাৰে আচলতে সোঁপন্থী বাওঁপন্থী সংখ্যালঘু সংখ্যাগৰিষ্ঠ সকলোৰে উত্তৰণৰ কাৰণে কাম কৰিছে। মই সেই কথাটোহে ক'ব বিচাৰিছো। আজি জাতি মাটি ভেটিৰ কথা ত্ৰিদীপ ভাগৱতীয়ে সুধিছে, এই কথাটো ত্ৰিদীপ ভাগৱতীয়ে নহয়, অসমৰ বহু বিৰোধীয়ে বা বহু লোকে বাৰে বাৰে সুধি থকা আমি দেখিছো 2016 চনৰ পাছত, যে জাতি মাটি ভেটি কি হ'ল। জাতি মাটি ভেটিৰ বাবে চৰকাৰখনে কাম কৰি আছে। কেনেকৈ কাম কৰিছে যদি আমি জাতি মাটি আৰু ভেটিক যদি আমি পুংখানুপুংখভাৱে বিশ্লেষণ কৰোঁ, তেতিয়া আমি দেখিম জাতি যদি থাকিবলৈ হয় বৰ্তি প্ৰথমে ভাষা লাগিব, তাৰপিছত সংস্কৃতি লাগিব, তাৰপিছত জাতিটোৰ অৰ্থনৈতিক ভিত্তি এটা লাগিব। যদি ভাষাৰ কথা কওঁ, অসমীয়া ভাষাটো ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে। এই অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাত বিভিন্ন গৱেষকসকলৰ এক অৱদান আছে, কিন্তু লগতে অৱদান আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সদিচ্ছাৰো। তেখেতেও এই ক্ষেত্ৰত যথেষ্ট আগভাগ লৈছে। এই যে আমি তাৰ লগতে কৈছোঁ যে সাংস্কৃতিক ভিত্তি এটা লাগিব। অসমত যেতিয়া অসমৰ বিহু বা অসমৰ ঝুমুৰ, অসমৰ বাগৰুম্বা, অসমৰ আহোম চুতীয়া কোচ কছাৰীসকলৰ কৃষ্টি সংস্কৃতিখিনি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে চৰকাৰে সদিচ্ছা প্ৰকাশ কৰে, তাৰ মাজতে অৰ্থনৈতিক লগতে সাংস্কৃতিক এক অৰ্থনীতিৰ ভিত্তি আচলতে নিৰ্মাণ কৰা হয়, সি জাতিটোক সবল কৰে। আৰু সেয়া কৰি দেখুৱাইছে এই চৰকাৰখনে। কংগ্ৰেছ চৰকাৰৰ সময়ত আমি দেখিছিলোঁ যে অসমত ঢোলৰ বিশ্ব ৰেকৰ্ড কৰিম বুলি কৈ ঘোষণা কৰিলে চৰকাৰে, ঠিকেই, পাছত আমি শুনিলোঁ সাংস্কৃতিক মন্ত্ৰালয়ত বোলে 8 কোটি টকাৰ দুৰ্নীতি হ'ল, কোনো ধৰণৰ তেনে কাম নহ'ল। কিন্তু একো বেমেজালি নোহোৱাকৈ বিহুৰ বিশ্ব ৰেকৰ্ড হ'ল। 25,000তকৈ অধিক আচলতে বিভিন্ন ধৰণৰ কলা কুশলীৰ পৰা আদি কৰি সকলো মানুহ ইয়াত সংপৃক্ত হৈ পৰা সেই সময়ত আমি দেখিছিলোঁ। আৰু তাৰপিছত আপোনালোকে চাওক মাটিৰ কথাটোও ক'ব লাগিব। আজি লগতে অৰ্থনৈতিক
ভিত্তিৰ কথা ক'ব লাগিব বিগত সময়ছোৱাত অৰ্থনৈতিক যে উন্নয়ন হৈছে আপোনালোকে সেয়া নস্যাৎ কৰিব নোৱাৰে সমগ্ৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত চাওক বিশ্ব বেংকৰ তথ্য চাওক আপুনি টাইমছ অফ ইণ্ডিয়া এই বিষয়ত সবিস্তাৰে বাতৰি প্ৰকাশ কৰিছে যে 5.25% দৰিদ্ৰতাৰ হাৰ ভাৰতবৰ্ষত বিগত 10 বছৰে কমিছে তাৰ অংশ অসমো আজি আপুনি মাটিৰ কথা ক'ব লাগিব বেদখলমুক্ত মাটি কৰাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে এয়া ধনাত্মক নহয় এইটো মাটিৰ কাৰণে কৰা চৰকাৰৰ স্থিতি আজি খেতিৰ কাৰণেও ক'ব লাগিব বছৰ আজি খেতি নিৰ্মাণ কৰিবৰ কাৰণে চৰকাৰে বেদখল জাতি মাটি ভেটিৰ বাবে চৰকাৰে কাম কৰি আছে বেদখল উচ্ছেদ কৰিব লাগিব বেদখল হৈ আছে তাৰ মানে বেদখল কোনে কৰিছে কংগ্ৰেছৰ দিনত বেদখল হৈছিলে কংগ্ৰেছৰ দিনত লুকিটুপি ৰাজনীতি হৈছিলে বাংলাদেশৰ পৰা অহা অনৈতিক আপোনালোকে বিচাৰে সংস্থাপনৰ কথা আপোনালোকে সংস্থাপনৰ বিচাৰে যেতিয়া সংস্কৃতি বিশ্ব দৰবাৰত যায় যেতিয়া জুমুৰ নাচা যেতিয়া চাহ বাগানীয়া ছোৱালী কেইটাক পইচা দিয়ে মুন তালুকদাৰ আৰু গৌৰৱ এটা কথা মোক কওক যে অসমত মানে কোনো ধৰ্ম বিৰোধ নহয় ইছলাম বিৰোধ বা মুছলমান বিৰোধ নহয় অবৈধ বাংলাদেশী বিৰোধৰ ৰাজনীতি চলে যিটো আমি 85ৰ পৰা মানে 1983ৰ পৰা বা একেবাৰে যদি আগৰ পৰা ধৰো 1979ৰ পৰা তেনেকে ভাষা আন্দোলনৰ পৰা মানে এইটো কথা এনেকুৱা নেকি যে অসমত অবৈধ বাংলাদেশী বিৰোধী এটা স্থিতি আছে কিন্তু কাৰো মুছলমান বিৰোধী স্থিতি নাই আজি মুন তালুকদাৰ আৰু কস্তুৰী চেতিয়াৰ কথাখিনি শুনাৰ পিছত যিকোনো মানুহে সেইটো কনক্লুজনত আহিব নেকি কথাবিলাক আচলতে ভাবিবলগীয়া হয় অসমীয়া ভাষাই দ্ৰৌপদী ভাষাৰ মৰ্যাদা পাইছে সেয়া চেলিউট ঠিক আছে শিৱসাগৰ চৰাইদেউ এনেকুৱাবিলাক জেগাবিলাকে আজি সমগ্ৰ ভাৰতবৰ্ষৰ যোনটো মানচিত্ৰ তাতে ঠাই পাইছে আগতকৈ বহুত বেছি মানুহে চিনি পায় চেলিউট কিন্তু আজি যেতিয়া আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কথা পাতি আছোঁ এআইৰ কথা পাতি আছোঁ তেনেকুৱা সময়তে কিন্তু আমাৰ কলাৰ টিউন অসমীয়া মাজতে যোৱা যেতিয়া এবছৰমান আগতে যেতিয়া কলাৰ টিউনটো বিকৃত কৰি পেলাই ফোন কৰিলে যেতিয়া ভুল কলাৰ টিউন এটা মানে ভঙা ভঙা অসমীয়াত যেতিয়া যায় তেতিয়াও কিন্তু আমাৰ চৰকাৰী ক'ৰবাত কোনোবাখিনিত নিজৰ এটা হেৰি থাকে মানে কৰিবলগীয়া থাকে আমি এআইৰ দিনত চৰকাৰী কলাৰ টিউনটো ভাবিবলৈ হয়তো সহজ ভাবিবলৈ হয়তো স্বাভাৱিক কথা যে কিনো কিমান ডাঙৰ কথা কিন্তু এইবিলাকে কিন্তু অসমীয়া জাতিটোক বা ভাষাটোক যথেষ্টখিনি ক্ষতি কৰে নাই ঠিক আছে ভাষাৰ ক্ষতি কৰে কিন্তু মই সেই কথাটো মই সোধা নাই মই ত্ৰিদীপ মই মোৰ প্ৰশ্নটো এটাই চিম্পল যে ধৰ্মীয় মেৰুকৰণ নোহোৱাকৈ ৰাজনীতি হ'ব পৰা পৰিৱেশ কংগ্ৰেছ বিজেপি প্ৰতিটো ৰাজনৈতিক দলে কিয় কৰিব পৰা নাই ক'ৰবাত ভয়ৰ ৰাজনীতি কিয় কৰিবলগীয়া হয় সেই প্ৰশ্নটোহে আজি মূল প্ৰশ্ন সেই কথাখিনি আজি সকলো মানুহে বুজি পাইছেনে নাই যদি বুজি পোৱা নাই আচলতে আমি সকলো সেই আবেগৰেই বশৱৰ্তী হৈ এতিয়াও আছোঁ নেকি 85ৰ আবেগৰে এতিয়াও বশৱৰ্তী হৈ আছোঁ 85 মাৰ্কা পলিটিক্সে চলি আছে এতিয়াও মই যদি কুমুদা আপোনাৰ প্ৰশ্নটো আৰু অলপ বেছি ভালকৈ কৰি পেলাওঁ যে সেই মানে ধৰ্মীয় ৰাজনীতিটো বা সাম্প্ৰদায়িক কথা বতৰা নোকোৱাকে মূল কথাবোৰক লৈ যে নিৰ্বাচন হ'ব লাগে এই কথাটো অনুভৱ কৰিব পৰাকৈ অসমৰ মানুহক সুযোগ দিয়া হৈছে নাই সেই শিক্ষা তেওঁলোকক দিয়া হৈছে নাই সেইটোহে মৌলিক প্ৰশ্ন কেইটামান তথ্য মই আজি দিবই খোজা নাছিলোঁ একেবাৰে SDG ৰিপৰ্ট যিখন নীতি আয়োগে প্ৰকাশ কৰে 2023-24ৰ SDG ৰিপৰ্টত অসমৰ সমস্যাটো অসমৰ অৱস্থান কি এই কথাবোৰ যেতিয়া আমি ভাবি চাম মোৰ তেতিয়া কিন্তু দুখ লাগে এইভাবে দুখ লাগে জিৰ' হাংগাৰ SDGৰ প্ৰথম গ'ল সেই গ'লটো অসমৰ স্থান হল ভাৰতৰ আটাইবোৰ ৰাজ্যৰ ভিতৰত 22 তাতকে আপুনি তলৰ তুলে আহক গুড হেলথ মানে স্বাস্থ্যৰ ক্ষেত্ৰত অসমৰ স্থান হল 25 কোৱালিটি এডুকেশ্যন অসমৰ স্থান হল 25 সেয়া বাস্তৱ এই যে আমি কৈছো অসমীয়া ভাষাটোৱে ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাইছে কিন্তু অসমীয়া ভাষা কোৱা মানুহবোৰৰ ঘৰবোৰে শিক্ষা ভাল পাইছে নাই সেইটো কিন্তু ডাঙৰ প্ৰশ্ন হৈ গ'ল চৰাইদেউ মৈদামটোৱে গৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হৈছে কিন্তু চৰাইদেউৰ চিকিৎসালয় কেইখন ভালে আছে নাই সেইটো কিন্তু ডাঙৰ প্ৰশ্ন হৈছে বিহু নাচিব যোৱা নাচনী কেইজনীয়ে এবাৰ নাচি টকা এটা পালে কিন্তু নাচনী কেইজনীয়ে গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট হোৱাৰ পাছত কি কৰিব কাৰণ চৰকাৰী চাকৰিটো 1 লাখ 2 লাখ ইমানেইটো দিব পাৰিম বাকি সংস্থাপন তেওঁলোকে কেনেকৈ পাব সেইটোহে কিন্তু মূল কথা গতিকে মোৰ একো আপত্তি নাই তেওঁলোকে হিতাধিকাৰী কৰে তেওঁলোকে ধ্ৰুপদী ভাষাক লৈ তেওঁলোকে মানে ক্ৰেডিট লয় মই ক্ৰেডিট দিবও বিচাৰোঁ সকলো কাম কৰক কিন্তু অসমৰ যুৱ প্ৰজন্মৰ উন্নয়নৰ কথাটোক লৈ নিৰ্বাচন খেলক 26ত আপোনালোকে এইটো ইছ্যু কৰক যে আমি কেনেকৈ এআইৰ জৰিয়তে অসমৰ যুৱ সমাজক আগুৱাই নিম কেনেকৈ চিকিৎসালয়বোৰ ভাল কৰিম বিদ্যালয় কেৱল ভৱনবোৰ নহয় বিদ্যালয়ৰ পাঠ্যক্ৰমটো ভাল কৰিম মানৱ সম্পদ নিৰ্মাণ কৰিম এই কথাবোৰ যেতিয়া আমি পাতিব নোৱাৰোঁ যেতিয়া আমাৰ সন্মুখত এই কথাবোৰৰ পাতাৰ ৰাস্তাটো বন্ধ হৈ যায় তেতিয়া অস্ত্ৰ বিলাব লাগে অস্ত্ৰ বিলোৱাৰ সলনি জ্ঞান বিলাওক শিক্ষাদান কৰক তেতিয়াহে মই ভাবো আমি নেৰেটিভটো চেঞ্জ কৰিব পাৰিম নেৰেটিভ চেঞ্জ কৰাৰ প্ৰয়োজন আছে মুন তালুকদাৰ
আপুনি এই দিদিবৰ মই দুটা কথা কৈ আপোনাৰ এটা প্ৰশ্ন এই যে শিক্ষাৰ জ্ঞান বিলাব লাগে বুলি কৈছে এই মাদ্ৰাজাবিলাক যে ভাঙি দিয়া হ'ল ধৰ্মীয় শিক্ষা কৰিবৰ কাৰণে যে মাদ্ৰাজা অসমত বহুত আছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৃঢ়তাৰে নেতৃত্ব লৈ মাদ্ৰাছাৰ শিক্ষা পঢ়ি সি ছায়েন্সৰ কিতাপ কেনেকৈ পঢ়িব মাদ্ৰাছাৰ শিক্ষা গ্ৰহণ কৰি ধৰ্মীয় শিক্ষা লৈ তেওঁ পঢ়িছে সৰ্বোচ্চ হ'ল আল্লাহ তেওঁ ছায়েন্সক কেনেকৈ মানিব এই যি ব্যৱস্থাটো পৰিৱৰ্তন কৰিলে অসমত আৰু যাৰ কাৰণে অসমক বিভিন্ন সময়ত মুখ্যমন্ত্ৰীক সমালোচনা কৰিছিলে যে উত্তৰ প্ৰদেশৰ দৰে অসমত মছজিদসমূহ ভাঙি দিছে মাদ্ৰাছা ভাঙি দিছে ইয়ে কিন্তু এটা গঠনমূলক ব্যৱস্থাৰ সৃষ্টি কৰিছে দ্বিতীয় কথাটো হ'ল যে শিক্ষাৰ পৰিৱৰ্তনৰ এআইৰ কথা কৈছে অসমত চাগে সামাজিকভাৱে এআই ব্যৱহাৰ কৰি সামাজিক বাৰ্তা দিয়া ব্যক্তিগৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিভিন্ন সময়ত সামাজিক মাধ্যমত দেখিছে কেবিনেটৰ সিদ্ধান্ত এআইৰ জৰিয়তে দিছে কিন্তু সেয়া নহয় যে এগৰাকী মুখ্যমন্ত্ৰীয়ে দিলেই যে এআইৰ বিকাশ হ'ব তেনেকুৱা নহয় যেতিয়া আমি ছেটেলাইটৰ কথা কৈছিলে কেবিনেটত যে অসমৰ এটা নিজৰ ছেটেলাইট হ'ব তেতিয়া যথেষ্ট সমালোচনা হৈছিলে কিন্তু মানুহে এই কথাটো বুজি পোৱা দৰকাৰ মানুহে বুজি পায় কিন্তু একাংশ লোকে ৰাজনীতি কৰে যে এইটো চৰকাৰে কৰিব নোৱাৰে এটা টিভি চেনেলৰ ছেটেলাইট এটা থাকে এই কথাটো আলোচনা কৰাৰ প্ৰয়োজন সেয়ে শিক্ষাৰ বিকাশ পাঠ্যক্ৰমৰ বিকাশ বিভিন্ন ধৰণে কৰা হৈছে আগত অৰ্থৰ অভাৱত ল'ৰা ছোৱালীয়ে বিদ্যালয়ত পঢ়িব পৰা নাছিলে এতিয়া শিক্ষা বিনামূলীয়া কৰিছে আগতে কটন বিশ্ববিদ্যালয়ত পঢ়িবৰ কাৰণে বিভিন্ন সময়ত এতিয়া অনলাইন দৰ্পণৰ ব্যৱস্থা হয় আপুনি কোনখন দৰ্পণৰ কথা তেওঁ নিজে কৈছে দেই দৰ্পণৰ কথা কৈছে মই আপোনাক দুটা বাস্তৱ উদাহৰণ আগৰ ব্যৱস্থা মই দুটা বাস্তৱ উদাহৰণ দিওঁ দৰ্পণত নামভৰ্তি কৰাৰ বাবে যোৱা বছৰ মই যেতিয়া কটনত আছিলো ধুবুৰীৰ এগৰাকী ছাত্ৰীয়ে দৰ্পণত নামভৰ্তি কৰিছিল এগৰাকী শিৱসাগৰৰ ধুবুৰী বুলি ক'লে আপোনালোকে সন্দেহ কৰিব নহয় দুগৰাকী ছাত্ৰী এগৰাকী ধুবুৰী এগৰাকী শিৱসাগৰ দুয়োগৰাকীৰ পিতৃ মাতৃ নিৰক্ষৰ যেতিয়া নামভৰ্তি কৰিবলৈ গ'ল দৰ্পণ পৰ্টেলটো মুকলিহে কৰা হ'ল কেনেকৈ ব্যৱহাৰ কৰিব লাগে কি কৰিব লাগে সেইবোৰ আমাৰ মানুহক বুজোৱা নহ'ল যাৰ বাবে দুয়োগৰাকী ছাত্ৰীয়ে কটনত ভাল নম্বৰ থকাৰ পৰা পঢ়াৰ পৰা বঞ্চিত হৈছে মই আপত্তি কৰা নাই যে দৰ্পণ আঁতৰাই দিব লাগে খুব ভাল ব্যৱস্থা দৰ্পণ কিন্তু এই ব্যৱস্থাবোৰ অহাৰ আগতে এই কথাবোৰ যদি আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় কেনেকৈ চলাব লাগে এই কথাবোৰ নাপাতি যেতিয়া আমি ধৰ্মীয় কথাবোৰ পাতি থাকি মূল বিষয়বোৰ তৰ পৰি যায় দৰ্পণত কেনেকৈ নামভৰ্তি কৰিব লাগে অসমৰ মানুহে গম নাপালে কিন্তু অসমৰ মানুহে কি গম পালে খালী হৈ থাকিলে হয় নে আপোনাৰ যিটো কথা কটন বিশ্ববিদ্যালয় খালী হৈ থাকিলে হয় নাই নাই হোৱা খালী মুখ্যমন্ত্ৰীৰ দায়িত্ব নহয় যে দৰ্পণত কেনেকৈ এপ্লাই কৰিব আপোনালোকৰ বিভাগ আছে বিভাগৰ মানুহ আছে শিক্ষা বিভাগ আছে শিক্ষা বিভাগ আছে যদি কৰিলে সঞ্চালকালয় আছে উচ্চ শিক্ষাৰ বিষয়াসকল আছে চৰকাৰখন আপুনি যদি ডেমক্ৰেসি চাৰিটা তন্ত্ৰ চাই তেনেহলে বিধানমণ্ডল কাৰ্যপালিকা ন্যায়পালিকা কাৰ্যপালিকাৰ দায়িত্ব কোনে পালন কৰিব বিধানমণ্ডলেতো পালন নকৰে তথাপি তেওঁলোকে কাৰ ওচৰত মুখ যাব লাগে শিক্ষা বিভাগৰ দায়িত্ব কি আপুনি যেটো কথা কৈছে আপুনি কোৱা কথাটো কি যে যদি দৰ্পণটো ভালকে চলিলেতেন কটন আজি খালী হৈ থাকিলেতেন গুৱাহাটী বিশ্ববিদ্যালয় খালী হৈ থাকিলেতেন অসমত থকা প্ৰত্যেকজন মানুহ নিৰক্ষৰ মানে অসমত থকা প্ৰত্যেকজন মানুহ আপোনাৰ মোৰ নিচিনা শিক্ষাৰে পুষ্টিত বুলি আপুনি কিয় ভাবে শিক্ষা লাভ কৰা মানুহ বুলি কিয় ভাবে এইটোৱে আপোনালোকে বিশ্বাস কৰক যে আপোনালোকে ভাবে যে অসমত এতিয়াও নিৰক্ষৰ মানুহ নাই আপোনালোকে যে ভাবে এতিয়াও শিক্ষাৰ পোহৰৰ পৰা বঞ্চিত মানুহ নাই আপোনালোকে যে ভাবে এতিয়াও আমি গুৱাহাটীত দেখা সমাজখনে অসমৰ সমাজ এইটোৱে সমাজখন শিৱসাগৰৰ গাঁওখনত এতিয়াও নপৰা ল'ৰা আছে শিৱসাগৰ ধুবুৰীত এতিয়াও নিৰক্ষৰ মানুহ আছে এই মানুহবোৰক আগুৱাই অনাৰ বাবে কাম কৰিব লাগে কিন্তু আমি যদি কৈ দিও যে আমি বন্দুক বিলাম এই মানুহবোৰ কেনেকৈ শিক্ষাৰ পোহৰ পাব আমি যদি কওঁ পিস্তল বিলাম ধুবুৰীৰ শিৱসাগৰৰ গাঁৱৰ মহিলাগৰাকীয়ে কেনেকৈ শিক্ষা পাব আমি সেই কথাটো বাৰে বাৰে কৈ বিচাৰি নকৰে ৱৰ্ল্ড হেৰিটেজ সাইটত যেতিয়া চৰাইদেউ মৈদামৰ কথা তেতিয়া আপোনালোকৰ গুৰুত্ব নাথাকে যেতিয়া আটাইতকৈ ধুনীয়া লখিমপুৰত বনাই তেতিয়া প্ৰশ্ন নাহে চৰাইদেউ মৈদামটোৱে চৰাইদেউ সমাজ বুলি আমি কোৱা নাই আমি উন্নয়নৰ ওপৰত বিশ্বাস কৰো অসমৰ প্ৰতিটো প্ৰান্তৰ উন্নয়ন হৈছে আজি মঙ্গলদৈ স্কিল বিশ্ববিদ্যালয় হৈছে তাকো আলোচনা কৰাৰ প্ৰয়োজন কথাখিনি বুজি পাইছো কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধি এগৰাকীয়ে চৰাইদেউ মৈদামটো হোৱাৰ লগতে চৰাইদেউৰ শাক পাচলিৰ বজাৰখনৰ মূল্যখিনি কমি গ'লে মাছ মাংসৰ দাম কমি গ'লে শাক পাচলিৰ দাম কমি গ'লে বিদ্যালয় কেইখন ভাল হৈ গ'লে চিকিৎসালয় কেইখন ভাল হৈ গ'লে আমাৰ একোৱে ক'ব লগা নাই একেবাৰে সাধাৰণ মই কথা কওঁ কমুতে মই এইখিনিতে সকলো সংবাদ মাধ্যমৰ এটা কথা কৈছো যে নেমু টেঙাৰ দাম বাঢ়ে তেতিয়া বিৰোধীসকলে বিৰাট বিৰোধিতা কৰে যে নেমু টেঙাৰ দাম বাঢ়িছে নেমু টেঙাৰ দাম বাঢ়িছে আপুনি মোক কওক যদি অৰ্থনীতি বিজ্ঞানৰ আপোনালোকৰ জ্ঞান আছে মই এটা কথা ক'ব বিচাৰিছো নেমু টেঙা GST লগোৱা নহয় নেমু টেঙাৰ টেক্স চৰকাৰে নাপায় নেমু টেঙা খেতিয়কে খেতি কৰে কিছুমান মধ্যভোগী দালাল থাকে আৰু দালালৰ বাবে এই ব্যৱস্থাৰ দাম বাঢ়ে চৰকাৰে খেতি কৰি নেমুৰ ওপৰত টেক্স লগোৱা নাই
কোনোবা খেতিয়কে নেমু বিক্ৰী কৰি এতিয়া 1 টকা থাকে এতিয়া 5 টকা পাইছে মধ্যভোগীখিনিক আমাৰ আপত্তি ক'ত নাই মধ্যভোগীখিনিক খেতি কৰা বাদ দিছে এতিয়া নাই এতিয়া ঘৰত জলকীয়া নহয়, ঠিক আছে মধ্যভোগী বন্ধ কৰাৰ দায়িত্ব ঘৰত থকা জলকীয়া নুলিব আৰু বজাৰত গৈ ক'ব যে জলকীয়াৰ দাম 200 টকা তেতিয়াহ'লে আমি এটা এনেকুৱা কাম এচিৰ কৰো ৰুমত থাকি গৰম বাঢ়িছে বুলি ক'লে নহ'ব আপুনি কি কৰিব লাগিব কিমান কৰিছে তাৰ ওপৰত কি কৰিব লাগিব গৰম আৰু এচিত থকা মানুহে মানে গৰম বাঢ়া বুলি ক'ব নোৱাৰিব নেকি এতিয়া চব আমি বাহিৰলৈ ওলাই যাওঁ তাতকে কেনেকুৱা কথা কৰিছিলে ঠিক আছে এইবিলাক অবাস্তৱ কথা আপোনালোকে যিটো কৈছে আমি কৈছো যে গুৱাহাটীৰ সমাজ প্ৰকৃত সমাজ নহয় গাঁৱৰ কথা কৈ আছো আমি আজি অনুভৱ কৰিব আজি আটাইতকৈ বেছি আৰম্ভ কৰিব নালাগে মই এটা বিৰতিলৈ যাম 6000 টকা ঠিক আছে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধিগৰাকী স্যাটেলাইট আৰু এআইৰ কথা পাতিছে মোৰ হেয়াৰ কাৰণে বিশেষকৈ ধন্যবাদ দিব মন যায় কাৰণ এআই অংকিতা আৰু আসাম সেট নামৰ যিটো স্যাটেলাইট এই কথাবিলাক আমি যিবিলাক পাতিব বিচাৰো এই কথাবোৰ পাতিব লাগে আসাম স্যাটেলাইট মানে আসাম সেট যিটো মুখ্যমন্ত্ৰীৰ এটা সপোন সেই আসাম স্যাটেলাইট আৰু এআই অংকিতা আমাৰ অসমক সমগ্ৰ ভাৰতবৰ্ষত পৰিচয় দিব পৰা এটা শক্তি থকা আসাম স্যাটেলাইট আৰু এআই অংকিতাৰ কথা পাতিব বিচাৰিলে আমি ভাল পাওঁ কিন্তু আমাক পাতিবলৈ আপোনালোকে বাধ্য কৰাই হিন্দু মুছলমান আৰু এই অযথা কথা বতৰাবিলাক ঠিক আছে কথা পাতিলে আমি বেছি ভাল পাওঁ কিন্তু আপোনালোকে কয় যে হিন্দুত্ববাদৰ ৰাজনীতি কৰে গেৰুৱাকৰণৰ ৰাজনীতি কৰে উন্নয়নৰ কথা পাতিলে আমিও বেছি ভাল পাওঁ ঠিক আছে ইতিমধ্যে আপোনালোকে যুৱ প্ৰজন্মৰ সাপেক্ষে বিপক্ষে বহুখিনি কথাই গম পাইছে অসমৰ সংখ্যালঘুৰ ৰাজনীতি চলিবই নেকি আজি বিষয়টো হৈছে এইটো হয় আপোনালোকে ঠিকে শুনিছে সংখ্যালঘুৰ ৰাজনীতি নহ'লে নিৰ্বাচনেই নহ'ব নেকি আমাৰ অসমত আপোনালোকে বহুখিনি প্ৰশ্ন ইতিমধ্যে উত্তৰ পাই গৈছে সপক্ষেও পাইছে বিপক্ষেও পাইছে আৰু লগতে সংখ্যালঘু বিৰোধ বা সমৰ্থন অসমৰ ৰাজনীতিত জৰুৰী নেকি সকলোখিনি কথা ইতিমধ্যে আপোনালোকে গম পাইছে 2026ত নিৰ্বাচনৰ নতুন ৰূপ ল'ব নেকি হিন্দু মুছলমানৰ ৰাজনীতি হয় এতিয়া হিন্দু আৰু মুছলমানৰ লৈ পিনি বহুখিনি ৰাজনীতি চলি আছে অসমত চলিব নেকি সাম্প্ৰদায়িকতা বহুখিনি তথ্য ইতিমধ্যে আপোনালোকে পাইছে যদিহে ভাল লাগিছে অনুষ্ঠানটো চাই তেতিয়াহ'লে সকলোৰে মাজত শ্বেয়াৰ কৰি দিব একেটা কৰি দিব কমেণ্ট কৰিবলৈ নাপাহৰিব যদি ইয়াৰ সম্পূৰ্ণ ভিডিঅ'টো চাব বিচাৰে তেতিয়া DY365 আপোনালোকৰ মাজলৈ আগবাঢ়িছে তাত আপোনালোকে সম্পূৰ্ণ অনুষ্ঠানটো চাব পাৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বেছি ধন্যবাদ থাকিব